নমস্কাৰ, মোৰ নাম অৰ্পণা নেওগ দত্ত। মই 23 নং কাউৰীমাৰী আঞ্চলিক পৰিষদৰ পৰা আঞ্চলিক সদস্য হিচাপে মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু আমি আজি যিদৰে নিৰ্বাচনী প্ৰচাৰটো আগবঢ়াই নি আছোঁ, তাত যথেষ্ট ধৰণে আমি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ভাবিছোঁ আমি এনেকৈ যদি আমি ৰাইজৰ মৰম চেনেহ পাই যাওঁ, তেনেহ'লে আমি নিশ্চয় বিজয়ী হৈ ওলাই যাব পাৰিম বুলি দৃঢ় বিশ্বাস। আপুনি এগৰাকী মহিলা। মহিলা হিচাপে মই ক'ম যে আজি দেখা পাইছোঁ যে আমি অৰুণোদয় যিটো প্ৰচাৰ হৈছে, তাত বহুত অৰুণোদয় কাটি দিছে মহিলাসকলে, আমাক আপত্তি দৰ্শাইছে। ভাবি যে মই যদি আকৌ বিজয়ী হৈ আহোঁ, তেওঁলোকৰ সেই অভাৱবিলাক মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী পিণ্টু ৰঞ্জন চুতীয়া। মই 8 নং জকাইচুক জিলা পৰিষদৰ পৰা অসম গণ পৰিষদ দলৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আগবাঢ়িছোঁ। আমাৰ ইছ্যুটো হৈছে আমাৰ উন্নয়নমূলক কাম। আমাৰ বিধায়ক মহোদয়ে আমাৰ 85 চনৰ পৰা আংগুৰি সমষ্টিত কাম কৰি আছে। তেখেতে যিবিলাক উন্নয়নমূলক কাম কৰি পিনি বৰ্তমান সমষ্টিটোত আদৰ হৈছে, গতিকে তেখেতৰ উন্নয়নমূলক কামৰ ওপৰতে আমাৰ নিৰ্বাচনী আগবাঢ়িছোঁ। বৰ্তমান চৰকাৰখনে উন্নয়নমূলক কাম কৰিছে যদিও কিছুমান ভুল ক্ৰুটি ৰৈ গৈছে, আমি দেখা পাইছোঁ। ৰাইজৰ বিশেষকৈ আমাৰ বাট পথবিলাক প্ৰায় 80% সমস্যা সমাধান হৈছে, কিন্তু 20% থাকি গৈছে। এইটো স্বাভাৱিক থাকিবই। আৰু বিশেষকৈ আমাৰ জেজেএমৰ যিটো পানী যোগান আঁচনি, সেই পানী যোগান আঁচনিটোৱে মানুহক জলাকলা কৰাইছে। যিহেতু প্ৰায় জেগাতে পানী যোগান আঁচনি পাইছে যদিও কিন্তু পানী সময়মতে পাবলৈ সক্ষম হোৱা নাই। যিহেতু নিৰ্বাচনৰ মাজত আমি হৈছোঁ আমাৰ অসম গণ পৰিষদ দলৰ আমি আঞ্চলিক দল। আমাৰ টকা পইচা অলপ অভাৱ, কিন্তু তথাপিও আমি ৰাইজৰ মাজত যিধৰণে সোমাইছোঁ, ৰাইজে আমাক যিটো আদৰ দিছে, আমি যে জয়ী হ'ম সেইটো 100% নিশ্চিত। আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি হৈছে এটা ৰাষ্ট্ৰীয় দল। তেওঁলোকৰ বহুতো পালি নেতা ইয়াত সোমাই পিনি তেওঁলোকে প্ৰচাৰ চলাইছে। তথাপিও তাৰ মাজতে আমি যে জয়ী হ'ম সেইটো নিশ্চিত। এতিয়া আমি সেইটো বিষয়ে আমি এতিয়া ক'ম যে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আমাক 10 লাখ টকা খৰচা কৰিবলৈ ৰাইজে চৰকাৰে আমাক ইমান নিৰ্ধাৰণ কৰি দিছে। আমি দেখিছোঁ এই নিৰ্বাচনটোত আমাৰ দেখোন 1 লাখ টকাৰ খৰচ নহয়। আমাৰ ৰাইজে যিটো আদৰ কৰিছে, আমাক যে আমাকখন গাড়ী লাগে, গাড়ীখনো আমাক ডনেট কৰিছে। আমাৰ যিখিনি আমাৰ পোষ্টাৰ বেনাৰ লাগে সেইবিলাকো আমাক ডনেট কৰিছে। গতিকে আমাৰ চাহৰ কোনো কিনি খাবলগীয়া আমাৰ প্ৰয়োজন হোৱাই নাই। ৰাইজে যিটো সঁহাৰি জনাইছে, আমি ক'ৰবাত গৈছোঁ, কোনোবা এটা ৱাৰ্ডত গৈছোঁ, তাতে আমাক ৰাইজে চাহ খুৱাইছে, কিছুমানে ভাত খুৱাইছে। গতিকে মই যিটো আমাৰ 10 লাখ টকা যিটো চৰকাৰে ধাৰ্য কৰি দিছে, সেইটোত মই সম্পূৰ্ণ সুখী নহয় সেইটো।